সাংসদ ৰকিবুল হুছেইনৰ পাছতে দুৰ্বৃত্তৰ আক্ৰমণ সাংসদ প্ৰদ্যুৎ বৰদলৈক মুখত কলা কাপোৰ বান্ধি আক্ৰমণ দুৰ্বৃত্তৰ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ ৰাজ্যৰ কাহিনী সুৰক্ষিত নহয় খোদ জনপ্ৰতিনিধি তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছো আমাৰ প্ৰায় ৬-৭খনমান গাড়ী হঠাতে কথা নাই বতৰা নাই অলপ দূৰত এখিনি নিৰ্জন জেগা তাত চবেই ক'লা কাপোৰ তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে মুখত ক'লা কাপোৰ বান্ধি হাতত দীঘল দীঘল ৰড আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন মোৰ গাড়ীখনকে আগভাতি ধৰিছে এই দৃশ্য এবাৰ ভালকৈ চাওক সাংসদ প্ৰদ্যুৎ বৰদলৈ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ প্ৰদ্যুৎ বৰদলৈৰ লগতে দুৰ্বৃত্তৰ আক্ৰমণ বিধায়িকা শিৱামণি বৰাকো দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতে কংগ্ৰেছৰ গুৰুতৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে বিজেপি গুণ্ডা বাহিনীয়ে আক্ৰমণ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাক আৰু মোৰ গাড়ীৰ ওপৰত আজিলৈকে থাৰ্ড টাইম এটেম্প হৈছে থাৰ্ড টাইম হৈছে এইটো আৰু এইটো ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাই কৰাইছে থাৰ্ড টাইমৰ কাৰণে কৰাইছে হিমন্ত বিশ্ব শৰ্মাই কৰাইছে আপোনাৰ গাড়ীত আক্ৰমণ হৈছে মোৰ গাড়ীখন ভাঙি ৰাখে সকলোখন মই একেলগে আহিছো হকী ষ্টিক দেখা কিমানজন মান আহিছে আক্ৰমণকাৰী কিমানজন মান 20জন মান হ'ব তেওঁলোকে কাপোৰ চাপোৰ বান্ধি আহিছে কলা কাপোৰ পিন্ধি আছে মুখত কলা আৰু বাঁহ নহয় একদম ৰড ডাঙৰ ডাঙৰ ৰড প্ৰথম এইফালে ফ্ৰণ্টত মাৰোঁতে তলত মাৰোঁতে মই তলত বহি দিলোঁ গাড়ীত গ্লাছ সেই মুহূৰ্তত এনেকুৱা লাগিছে যেতিয়া আমাৰ গাড়ীখন আক্ৰমণ কৰিবলৈ আহিছে দুইফালৰ পৰা আহিছে আৰু আচৰিত হ'ব যে তেওঁলোকে ক'লা পোছাক পিন্ধিছে এইবিলাকতো আগতে চিলাই থৈ সজাই মেলি মুখত ক'লা কাপোৰ এইবিলাক হঠাতে অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয় সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক পিন্ধি আহিছে দীঘল দীঘল ৰড সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাক আক্ৰমণ কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীৰে ডিজিপিৰ কাৰ্যালয়ত কংগ্ৰেছৰ এটা প্ৰতিনিধি দল ডিজিপিক স্মাৰক পত্ৰ প্ৰদান প্ৰতিনিধি দলটো আমাৰ সন্মানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু বিধায়ক শিৱামণি বৰা ডাঙৰীয়াক ইতিমধ্যে কালি নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে তেওঁলোকৰ 5খনকৈ গাড়ী ভাঙি দিয়া হৈছে আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি আপোনালোকৰ সন্মুখত ইয়াত আহি প্ৰতিবাদ কৰিছিলোঁ যে অসম আৰক্ষী ইয়াত বিজেপি বুলি লিখি লওক সেই কথাতেই প্ৰমাণিত হৈছে এতিয়া তেওঁলোকে অকল বিজেপিৰ স্বাৰ্থত কাম কৰিছে পঞ্চায়ত নিৰ্বাচনত যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ সমৰ্থন পাইছিলে ৰাইজৰ তাতে শংকিত হৈ তেওঁলোকে ছদ্মবেশ ধাৰণ কৰি পেলাই কালি মন কৰিব অতি পৰিকল্পিত এটা কালি ঘটনা ঘটাইছে সকলোৱে ক'লা কাপোৰ মুখত মাৰি আহিছে ক'লা ড্ৰেছ পিন্ধি আহিছে আৰু সাংসদ আৰু বিধায়কৰ ওপৰত আক্ৰমণ চলিছে এই ঘটনা আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু আমি ডিজিপি মহোদয়ক আজি পুনৰ এখন মেমৰেণ্ডাম দি আমি সাংসদগৰাকীক আক্ৰমণৰ ঘটনাৰ পাছতে দুৰ্বৃত্তৰ অনুসন্ধানত নামি পৰিছিল অসম আৰক্ষী আক্ৰমণৰ ঘটনাৰে জড়িত ইমদাদুল ইছলামক চিনাক্ত কৰিছে আৰক্ষীয়ে কংগ্ৰেছৰ বহিষ্কৃত নেতা ইমদাদুল ইছলাম তদন্ত কৰি এতিয়ালৈকে যিখিনি গম পাইছোঁ যে এজন ইমদাদুল ইছলাম তেওঁ যোৱা পৰহি তেওঁ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে তেওঁ গোটেই ষড়যন্ত্ৰটো কৰা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আৰু তেওঁৰ লগত কিছু আৰু মানুহ আছিলে তেওঁলোকে লাহৰীঘাট বুঢ়াগাঁও অঞ্চলৰ পৰা ইয়াত আহি কৰ্মটো কৰিছে কংগ্ৰেছে এই আক্ৰমণৰ ঘটনাৰ বাবে বিজেপিক দোষাৰোপ কৰাৰ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে আক্ৰমণৰে জড়িত থকা লোকসকল যে প্ৰাক্তন কংগ্ৰেছ কৰ্মী একাংশৰ এতিয়া অভিযোগ কংগ্ৰেছৰ বহিষ্কৃত নেতাক এনে কাণ্ড সংঘটিত কৰাৰ বাবে ব্যৱহাৰ কৰিছে প্ৰাক্তন কংগ্ৰেছ কৰ্মী আক্ৰমণত বলি হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছে দোষাৰোপ ৰাজনীতি বন্ধ কৰক সাংসদগৰাকীৰ বিৰুদ্ধে আছে প্ৰাৰ্থিত্ব টিকটৰ নামত ধনৰ লেনদেনৰ অভিযোগ আৰু যাৰ পৰিণতিত এনে ঘটনা হোৱাৰ সম্ভাৱনা থকা বুলি ব্যক্ত কৰিছে পীযুষ হাজৰিকাই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰা আক্ৰমণৰ ঘটনাক ধিক্কাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ চাওক আচলতে কথাটো যে জনপ্ৰতিনিধিবিলাকৰ ওপৰত এনেকুৱা শাৰীৰিকভাৱে আক্ৰমণ হোৱাটো বা তেখেতৰ গাড়ীত আক্ৰমণ কৰাটো ধিক্কাৰজনক এইটো আমি কোনো পধ্যে মানে এইটো আমি সহ্য কৰিব নোৱাৰোঁ এইটো অত্যন্ত বেয়া পৰম্পৰা হ'ব আৰু এইটো যদি হৈ থাকে তেতিয়াহ'লে কোনো নেতাই মানে তেখেতৰ মানে
এনেকুৱা প্ৰগ্ৰাম কৰিব নোৱাৰিব। সেইকাৰণে জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ কৰাটো আমি আমাৰ দলৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ। এফালে পঞ্চায়ত নিৰ্বাচনৰ সময়ত এনেবোৰ ঘটনাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে। নিৰ্বাচন আহিলে কিয় এনেবোৰ হিংসাত্মক ঘটনা অসমত সংঘটিত হ'বলৈ আৰম্ভ কৰিছে? নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।